ছোৱালী মোৰ ঘৰৰ ওচৰ, মই গাঁৱৰ কাৰণে আহিবলগীয়া হৈছে। এজনী ছোৱালী দিয়কচোন, এঠানি হৈছে আৰু গাঁৱৰ হেৰিটো লৈ আহিবলগীয়া হৈছে। কি অৱস্থা দেখিলে অৱস্থাটো মই অতিয়ে বেয়া দেখিছোঁ। আৰু প্ৰধান কথা কি হ'ল, তেওঁলোকে ৰাতিপুৱা 7টা বজাত ফোন কৰিছে ছোৱালীজনী ডেড বুলি। ছোৱালীজনী কিবা হোৱাহেঁতেন বেলেগ কথাত তেওঁলোকে আগতে ফোন কৰিলেহেঁতেন, ফোন চোন কৰা নাই। তাৰপিছত ডেড বুলি কোৱাৰ লগে লগে আমি আৰক্ষীৰ প্ৰশাসনৰ আমি সহায় লৈ পিনি ইয়ালৈ আহিলোঁ। এতিয়া আহি পিনে মই দেখিছোঁ দেখোন তাই মুখখন গোটেই একদম ক'লা পৰি ফাটি আছে, ভৰি ফাটি আছে, আঁচলৰ পৰা তেজ ওলাই আছে। আৰু মই তাই ডাঙৰ জীয়েকক সোধাৰ লগে লগে ডাঙৰ জীয়েকে কৈছে এই টোকোনে মাৰিছে, মোৰ মুখৰ আগতে মাৰিছে। ছোৱালীজনী বেছি ডাঙৰ নহয়, সৰু ছোৱালী, তাই মুখৰ আগত কৈছে এইটো কথা। আৰু এতিয়া আপোনালোকে সুধিলে তাইক ক'ব গোটেইখিনি, মানে তাইৰ মুখৰ আগত তাইক মাৰিছে। আৰু সৰু ছোৱালীজনীৰ নামটো নাজানো, কিন্তু যিজনী মৰিছে সেইজনী মনুকণ বুলি আমি মাতো, মনুকণ বৰা। মানে আগতো মাৰিছে দুবাৰ তিনিবাৰ এনেকৈ ঘৰলৈ গুচি যায়। আজি কিন্তু বৰ বেয়া ধৰণে মাৰিছে। আপোনালোকে তাত মানে ভিডিঅ' আপুনি হেৰি কৰিলে চাব পাৰে। সেই তেওঁলোকে আগতে মানে এইটো পানী দুনি খাই এনেকুৱাই হ'ব আৰু, নহ'লেনো তাহাঁতৰ অন্য সংখ্যাত কি হ'ব পাৰে। পানী দুনি খাই তেওঁলোকে 19-20 বছৰ হ'ব। সৰু ছোৱালী এইটো ডাইৰেক্ট হত্যাকাণ্ডেই হ'ব। আপোনাৰ গোটেই মুখখন ফুলি আছে, আপোনালোকে দেখিলে ভিডিঅ'ত দেখিলে আপোনালোকে নিজে ক'ব। স্বামীৰ নাম কি ফুকন আছিলে, তেওঁৰ নামটো পলাশ ফুকন। ল'ৰা ছোৱালী দুটা, ছোৱালী দুজনী, এজনী আপোনাৰ 3 মাহমান হৈছে নেকি, এজনী সৰুজনী। ডাঙৰজনী আপোনাৰ 7-8 বছৰ হ'ব, সৰুজনী 3 মাহ। কিন্তু এইটো হ'ব নালাগে, মানুহে এনেকৈ মানুহক মৰাটো আমি নিবিচাৰোঁ আৰু এইটো হ'বই নালাগে। ইয়াতে বুলিয়ে নহয়, কোনো জেগাতে এইটো হ'ব নালাগে। বহুত দুখ পাইছোঁ আজি, পাইছেনে। মোৰ এজনী ছোৱালী আছে, মোৰ অন্তৰখনে বহুত কান্দিছে মানে। আৰু বৰ বেয়া ধৰণে মাৰিছে বেয়া ধৰণে মানে এইটো গোটেই উশাই কোলা পেলাই দিছে, আঁচলৰ পৰা তেজ ওলাইছে। বেয়া পাইছোঁ, মনত দুখ পাইছোঁ।